বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা বিভিন্নজনক প্ৰতি বছৰে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে আৰু সাধাৰণতে বিষ্ণু ৰাভা দিৱসৰ দিনাখনেই আমি এই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাসমূহ প্ৰদান কৰোঁ। আজি নলবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত আমি কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে যোগ্যজনক মহীৰোহজনক সন্মানিত কৰিলোঁ। মই বঁটা প্ৰাপকসকলৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু আমাৰ অপাৰেশ্যন সিন্দুৰৰ শ্বহীদ সিংগাখাম দীপক সিংগাখাম তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনত এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু বিষ্ণু ৰাভাৰ বেছি সময় নলবাৰীতে বিচৰা নাছিল, নলবাৰীত এটা সাংস্কৃতিক মিউজিয়াম হ'ব পাৰে নেকি? মিউজিয়ামটোতো হ'ব পাৰে, কিন্তু মিউজিয়ামত কি থ'ম সেইটোৰ ওপৰত প্ৰথম আলোচনা হ'ব লাগিব। গতিকে নলবাৰীৰ ৰাইজৰ পৰা যদি প্ৰস্তাৱ আহে, মিউজিয়াম মানেতো এটা ঘৰ নহয়, মিউজিয়ামৰ ভিতৰত কি থাকিব সেই ধৰণৰ যদি যথেষ্ট উপাদান নলবাৰীৰ ৰাইজে বিষ্ণু ৰাভাৰ ওপৰত দিব পাৰে তেতিয়াহ'লে ডেফিনেটলি হ'ব পাৰে। কিন্তু বিষ্ণু ৰাভাৰ ওপৰত ইমান উপাদান নলবাৰীত আছেনে নাই তাৰ আমি সন্ধান কৰিব লাগিব প্ৰথমতে। হ'ব। আৰু এটা কথা সুধিব বিচাৰিছোঁ, কালি যোগ দিৱস আমাৰ বাস্কা জিলাত হ'ব ৰাতিপুৱা, আৰু আপোনালোকে জানে 6:30 বজাৰ পৰা যোগ দিৱস আৰম্ভ হয়। প্ৰতি বছৰে কোনোবা এখন জিলাত আমি কেন্দ্ৰীয় যোগ দিৱস পালন কৰোঁ। এইবাৰ আমি বাস্কা জিলাত কেন্দ্ৰীয় যোগ দিৱস পালন কৰিম। কালি মোৰ বাক্সা আৰু চিৰাঙত দুখন চৰকাৰী কাৰ্যসূচী। কালি এটা শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হৈ গ'ল নলবাৰীত, যিটো কথা আজিও শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে, কিন্তু এই গোটেই কথাখিনি দোষাৰোপ কৰা হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগত। কি ক'ব, তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'বনে? মই বিষয়টোৰ ওপৰত যোৱাকালি গম পোৱাৰ লগে লগে NDRFক পঠিয়াওঁ, যাতে আমাৰ দুৰ্ঘটনাত পতিত লোকসকলক আমি সহায় কৰিব পাৰোঁ। জিলা উপায়ুক্তই অনুসন্ধান দিছে, ইনকুৱাৰী দিছে। ৰিপৰ্টত যি ধৰণে আহে আমি ব্যৱস্থা ল'ব পাৰিম। থেংক ইউ। হ'ব।